পূব ধনিৰাম পথাৰত থকা ভূমি বেদখলৰ অভিযোগ তিনিওৰে বিৰুদ্ধে ভূমিৰ গৰাকী নিখিল দাসক প্ৰাণে মৰাৰ অভিযোগ প্ৰদীপ ঘোষৰ বিৰুদ্ধে হোজাই থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নিখিল দাস। আমি পুনৰবাৰ উল্লেখ কৰিছো হোজাই বিভিন্ন প্ৰান্তত শেহতীয়াকৈ ভূমাফিয়াৰ দপদপনিৰ খবৰ পোহৰলৈ আহিছে। হোজাই কবিৰ আশ্ৰমৰ ভূমি দখল কৰা বাবুল চাহা, প্ৰদীপ ঘোষ, বকুল দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পূব ধনিৰাম পথাৰত থকা ভূমি বেদখলৰ অভিযোগ তিনিওগৰাকীৰ বিৰুদ্ধে ভূমিৰ গৰাকী নিখিল দাসক প্ৰাণে মৰাৰো অভিযোগ উত্থাপন হৈছে প্ৰদীপ ঘোষৰ বিৰুদ্ধে। ইতিমধ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত হোজাই থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নিখিল দাসে। বাবুল সাহা, বকুল দাস আৰু প্ৰদীপ ঘোষ আহি পেলাই মোক কৈছে কাক সুধি পেলাই ঘৰ বনাইছে ইয়াত। মোৰ মাটি তোমাৰ মই ঘৰ বনাওঁ, কাক সুধিম আকৌ। তাৰপিছত ক'লে মই মানুহ চিনি পোৱা নাই, কাণ খজুৱাইছে নেকি, ভালকৈ খজুৱাই দিম। তাৰপিছত প্ৰদীপ ঘোষে মই ডিঙিত ধৰিলে, একদম মাৰিবৰ কাৰণে পূৰা টাইটকৈ ধৰিলে। মই যেনে তেনে তাৰ হাতৰ পৰা ছুটি আহিলোঁ। তিনিজনে আহিছিল, খুব ধমকাধমকি কৰিছে আৰু কৈছে লোকেল ল'ৰাবিলাক লগাই তোক ভালকৈ বনাই দিব লাগিব। মোৰ নাম নিখিল দাস, ডাক নাম বাবুল, পূব ধনিৰাম পথাৰ। আচ্ছা, মাটিটো কাৰ নামত আছে? মোৰ মিছেছৰ নামত স্বপ্না দাস। তেখেতসকলে কিয় আহি আপোনাক ধমকি দিলে? নাজানো কিয় ধমকি দিছে। মানে তেখেতসকলে কি মাটিৰ কিবা কৰে নেকি? মাটিৰ দালালি কৰে নেকি নাজানো। বাবুল চাহতো দালালি কৰে, কি কবিৰ আশ্ৰমৰ কি মাটিত এটা কেছত সোমাই আছে শুনিছোঁ। মানে এই মাটিও তেখেতসকলে দখল কৰিব বিচাৰিছে নে? এই মাটিও দখল কৰিব বিচাৰিছে। কোৰ্টত কেছ চলি আছে। কেছ থকা অৱস্থাত সিহঁতে মানে ফেঞ্চি বেৰা লগাইছে। যদি বাছ আৰু লগা ৰাস্তাত নালাৰ ওপৰত বাছ আছিলে, যদি লগাওঁ তোকে জানে মাৰি পেলাই দিম আহি পেলাই। মানে আপোনাৰ বস্তুবিলাক উঠাই দিছে? অঁ, অহা যোৱাৰ ৰাস্তা বন্ধ কৰি দিলে মোক। যদি অহা যোৱাৰ ৰাস্তাটো বাছ আছিলে, সেইটো মানে বাছৰ একটা চাকু নিচানা আছিলে, সেইটো লগালে মোক প্ৰাণে মাৰি পেলাই দিব। মানে আপোনাক বাঁহৰ সাঁকোটো লগাব দিয়া নাই? লগাব দিয়া নাই, সিহঁতে লগাই চাকুটো ভাঙি দিলে। আপুনি লগাইছিল, ভাঙি দিছে? আমি লগাইছোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।